আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 9ৰ সোশ্যাল সায়েন্সত থকা ইতিহাস বা হিষ্টৰীৰ চতুৰ্থ অধ্যায় মানৰ অসম আক্ৰমণ এই চেপ্টাৰটো আমি আজি আলোচনা কৰিম চেপ্টাৰটো আলোচনা কৰাৰ আগতে আমি সোশ্যাল সায়েন্স কেনেকৈ পঢ়িলে তোমালোকে এক্সামত যিকোনো কোৱেশ্চনৰ এনসাৰ কৰিব পাৰিবা কাৰণ তোমালোকে দেখিছা দিনে দিনে তোমালোকৰ সোশ্যাল সায়েন্সৰ কোৱেশ্চনবোৰ ডাইৰেক্ট অনুশীলনীৰ পৰা নহা যেন হৈছে ভিতৰৰ পৰা প্ৰশ্ন দিয়ে তোমালোকক কিন্তু মই তোমালোকক আজি কৈ দিম কেনেকৈ তোমালোকে সোশ্যাল সায়েন্স পঢ়িলে যিকোনো কোৱেশ্চন এমসিকিউ হক শৰ্ট কোৱেশ্চনছ হক বা বৰ্ড কোৱেশ্চনছ হক তোমালোকৰ কমন পৰিব তোমালোকে ভিডিওটি শেষলৈকে চাবা আমি প্ৰথমতে চেপ্টাৰৰ কোনবোৰ বস্তু ইম্পৰ্টেন্ট পঢ়িব লাগিব মই তোমালোকক এবাৰ দেখাই দিম তাৰ পিছত আমি শেষত কি কৰিম তোমালোকৰ ভিডিওৰ কেইটাৰ কি অনুশীলনীত থকা প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম আৰু শেষত তোমালোকৰ এমসিকিউ আলোচনা কৰা হৈছে ঠিক আছে এই চেপ্টাৰটো পঢ়াৰ আগতে তোমালোকে ইয়াত দেখিবা মূল আলোচ্য বিষয় মানে এই চেপ্টাৰৰ মূল উদ্দেশ্য কি এই চাৰিটা বস্তু এটা হৈছে কি মানৰ আক্ৰমণ ইমান চনৰ পৰা ইমান চনলৈ মান আক্ৰমণ কৰাৰ পিছত ইয়াৰ ফলাফল প্ৰথম ইংগ বাৰ্মা যুদ্ধ আৰু ইয়াণ্ডাবু সন্ধি এই চাৰিটা বস্তুৰ বিষয়ে তোমালোকে ভালকে পঢ়িব লাগিব তাৰে ভিতৰত মই তোমালোকক কেইটামান ইম্পৰ্টেন্ট বস্তু কৈ দিম যেনেকৈ ইয়াত এটা সন আছে এটো তোমালোকে মনত ৰাখিবা আহোম ৰজা গৌৰীনাথ সিংহৰ মৃত্যুৰ পিছত কমলেশ্বৰ সিংহ সিংহাসনত বহে ইয়াৰ পৰা এটা তোমালোকৰ কি এমসিকিউ আহিব পাৰে যে গৌৰীনাথ সিংহৰ মৃত্যুৰ পিছত সিংহাসনত কোন ৰজাই বহিছিল কমলেশ্বৰ সিংহই বহিছিল নেক্সট এনেকৈ ইয়াত চাবা তোমালোকে কিছুমান অলপ হাইলাইট কৰি দিয়া আছে পূৰ্ণানন্দ বৰগোহাঞিয়ে সৎভাৱ প্ৰতিষ্ঠাৰ উদ্দেশ্য ব্ৰহ্মপুত্ৰ আৰু দিহিঙৰ মাজত ভূখণ্ডক স্বতন্ত্ৰভাৱে শাসন কৰিবলৈ মোৱামৰীয়া মৰাণসকলক এৰি দিয়ে এইখিনি তোমালোকে পঢ়িবা তাৰপিছত তোমালোকে এই কলিয়া ভোমৰা যি হেতু আছে এইখনৰ বিষয়ে পঢ়ি লবা এইবোৰ ইম্পৰ্টেন্ট হয় এইবোৰ ইনফৰমেশন তোমালোকে পঢ়ি লবা মই সোনকালে কৰি দিছো কাৰণ ইয়াৰ পিছত আমি কি কৰিম তোমালোকৰ অনুশীলনীৰ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম মানৰ আক্ৰমণ কেনেকৈ হল এইখিনি তোমালোকে পঢ়ি লবা এই হাইলাইট কৰা বস্তুখিনি পঢ়ি লবা কাৰ কালত আক্ৰমণ হৈছে এইখিনি তোমালোকে পঢ়ি লবা ঠিক আছে তাৰ পিছত তোমালোকে কি পঢ়িবা মই তোমালোকক ডাইৰেক্ট কৈ দিছো বেছি সময় নলও মানৰ আক্ৰমণ এইখিনি ভালকে পঢ়িবা এইখিনি এই গিলাদাৰী যুদ্ধ লুচিনাথক বৰগোহাঁই এইবোৰ ভালকে পঢ়িবা তাৰ পিছত যিমানখিনি ইনফৰমেশন দি আছে এইখিনি তোমালোকক ভালকে পঢ়িব লাগিব আৰু যিমানখিনি এনেকৈ বাকচ দি আছে এই বাকচৰ বস্তুখিনি তোমালোকে পঢ়ি লবা মানে তিনিবাৰ আক্ৰমণ কৰিছিল 17ত 19ত আৰু 21ত এই তিনিটাই কোন ৰজাই আক্ৰমণ কোন মান ৰজাই অসমৰ কোন ৰজা ৰাজত্বকালত কৰিছিল এইখিনি তোমালোকে দেখি লবা এই বাকচটো পঢ়ি লবা আৰু ইয়াত শেষৰটো আক্ৰমণ 21ত এনেকৈ পঢ়ি লবা আৰু সবতকৈ ইম্পৰ্টেন্ট বস্তু মই তোমালোকক দেখাই এইখিনি বস্তু পঢ়ি লবা বাকচৰখিনি এইটো হল তোমালোকৰ আটাইতকৈ কমন আহিবলগীয়া বস্তু মানৰ আক্ৰমণৰ ফলাফল ইয়াৰ পৰা তিনিটা চাৰিটা তোমালোকে মুখস্থ কৰি লবা ডাইৰেক্ট যে মান অসম যেতিয়া মানে আমাৰ অসমখন আক্ৰমণ কৰিছিল তাৰ পিছত ইয়াৰ ফলাফল কি হৈছিল ইয়াৰ পৰা তোমালোকে 4-5টা মুখস্থ কৰি ৰাখিবা ইয়াৰ পৰা তোমালোকে বৰ্ড কোৱেশ্চন আহিব পাৰে মান সকলে অসম অধিকাৰ কৰা ঘটনাই ব্ৰিটিছসকলক অসমলৈ আগমনৰ সুযোগ দিছিল এইবোৰ বস্তু পঢ়িবা এই চনবোৰ পঢ়িবা যে ইয়াত যে আছে এটা 1824 পৰা 1826 চনত প্ৰথম ইংগ বাৰ্মা যুদ্ধ সংঘটিত হৈছিল এনেকৈ যিমানবোৰ বস্তু আছে তোমালোকে পঢ়িলে কি হ'ব তোমালোকৰ এটাও এমসিকিউ বা শৰ্ট কোৱেশ্চনছ এৰি না যায় ঠিক আছে এইটো পঢ়ি লবা প্ৰথম ইংগ বাৰ্মা যুদ্ধ কাৰ ৰাজত্বকালত হৈছিল কোন ৰজাৰ মাজত যুদ্ধ হৈছিল এইখিনি তোমালোকে পঢ়ি লবা আৰু একেবাৰে মই তোমালোকক আৰু সময় নলাও তোমালোকে একেবাৰে লাষ্টত যাবা এই বাকচবিলাকটো পঢ়ি লবা আৰু তোমালোকে এটা বস্তু পঢ়িবা মূল কথা তোমালোকে অনুশীলনীৰ প্ৰশ্নখিনি পঢ়াৰ আগত তোমালোকে যদি মূল কথাখিনি পঢ়ি লোৱা ইয়াৰ পৰা ডাইৰেক্ট তোমালোকৰ অনুশীলনীৰ বহুতখিনি কোৱেশ্চন সলভ হৈ যাব এই অনুশীলনীৰ কথাখিনি তোমালোকে অনুশীলনী নহয় সৰি মূল কথা পাঠৰ শেষত যেটো তোমালোকৰ মূল কথা আছে এইখিনি তোমালোকে ভালকৈ পঢ়ি লবা এতিয়া আমি তোমালোকে বুজিলা কি পঢ়িব লাগিব পাঠৰ বিষয়ে এতিয়া আমি তোমালোকৰ অনুশীলনীৰ প্ৰশ্নৰ উত্তৰবোৰ আৰম্ভ কৰিম ঠিক আছে তোমালোকে ভিডিওটি শেষলৈকে চাই থাকা তোমালোকৰ অনুশীলনীৰ প্ৰথমত দিয়া আছে অতি চমু বা চমু উত্তৰৰ প্ৰশ্ন আমি প্ৰথমতে তোমালোকৰ অনুশীলনীৰ প্ৰশ্নবোৰ আলোচনা কৰি লম তাৰ পিছত আমি ভিডিওটিৰ শেষত কেইটামান মোস্ট ইম্পৰ্টেন্ট
MCQ আলোচনা কৰিছোঁ বা শৰ্ট কুৱেশ্যনছ আলোচনা কৰিছোঁ এইবোৰ তোমালোকে ডাইৰেক্ট এক্সামত কমন পাবা তোমালোকে দেখা পাইছা যে কেইটা ৰঙা কালাৰ দিয়া আছে এই ৰঙা কালাৰৰ কেইটা বা ৰেড কালাৰৰ কেইটা খুবেই ইম্পৰ্টেণ্ট হয় এনেকৈ ভিডিঅ'টিৰ শেষত বহুত কেইটা ইম্পৰ্টেণ্ট MCQ আলোচনা কৰা হৈছে তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা তোমালোকে ভিডিঅ'টি আধা আধি কৈ চালে কিন্তু চেপ্টাৰটো তোমালোকৰ কমপ্লিট নহ'ব এতিয়া তোমালোকৰ প্ৰথমৰ 1 নম্বৰ প্ৰশ্ন আছে কি তোমালোকৰ 1 নম্বৰত দিয়া আছে 1784 চনত মান ৰজা বদৌপায়াৰ আমলত মানসকলে কোনখন দেশ জয় কৰিছিল এটা তোমালোকৰ অনুশীলনীৰ প্ৰথমটো কোৱেশ্চন 1 নম্বৰ হ'ব 1784 চনত মান ৰজা বদৌপায়াৰ আমলত মানসকলে আৰাকান দেশ জয় কৰিছিল অকল তোমালোকে আৰাকানটো মনত ৰাখিলে হৈ যাব আৰাকান দেশ জয় কৰিছিল নেক্সট প্ৰশ্ন আছে তোমালোকৰ কি দ্বিতীয় নম্বৰ প্ৰশ্ন মান আৰু ব্ৰিটিছৰ মাজত কেতিয়াৰ পৰা শত্ৰুতা সৃষ্টি হৈছিল ইম্পৰ্টেণ্ট প্ৰশ্ন হয় মান আৰু ব্ৰিটিছৰ মাজত 1824 খ্ৰীষ্টাব্দৰ 5 মাৰ্চৰ পৰা শত্ৰুতা সৃষ্টি হৈছিল ডেটটো খুবেই ইম্পৰ্টেণ্ট হয় তোমালোকে মনত ৰাখিবা আৰু এইবোৰ বস্তু তোমালোকে লগে লগে বহিত লিখি যাবা নহলে তোমালোকে পিছত ৰিভিজন কৰিব নোৱাৰিবা অকল ভিডিঅ'টো চালে তোমালোকৰ লাভ নহব 3 নম্বৰ প্ৰশ্ন আছে তোমালোকৰ মানৰ উপদ্ৰৱত থাকিব নোৱাৰি শ্ৰীহট্টলৈ পলাই যোৱা কাছাৰৰ ৰজাজনৰ নাম কি আছিল উত্তৰ হ'ব ৰজাজনৰ নাম আছিল কি গোবিন্দ সিংহ এটা তোমালোকে মনত ৰাখিবা গোবিন্দ সিংহ এইবোৰ প্ৰশ্ন কিন্তু দুটা ডাইৰেক্ট তোমালোকৰ কমন আহি যাব অনুশীলনীৰ পৰা কোন যুদ্ধত আহোমৰ পৰাজয়ৰ বাতৰি পাই পূৰ্ণানন্দ বৰগোহাঁইৰ মৃত্যু হৈছিল উত্তৰ হ'ব ঘিলাধাৰীৰ যুদ্ধত আহোমৰ পৰাজয়ৰ বাতৰি পাই পূৰ্ণানন্দ বৰগোহাঁইৰ মৃত্যু হৈছিল কোনটো ঘিলাধাৰীৰ মনত ৰাখিবা ঘিলাধাৰী যুদ্ধত আহোমৰ পৰাজয়ৰ খবৰ পাই কোনে মৰিছিল পূৰ্ণানন্দ বৰগোহাঁইৰ মৃত্যু হৈছিল 5 নম্বৰ প্ৰশ্ন তোমালোকৰ কি আছে বৈশালী হুকুম কি উত্তৰ হ'ব বদনৰ লগত মান সৈন্যৰ সৈতে দুজন বিশেষ মান লিপিকাৰো আছিল তেওঁলোকে দুয়োজনে বদনৰ নেতৃত্বত অহা মানৰ সাময়িক অভিযানৰ বিষয়ে একোটাকৈ টোকা লিখি থৈ গৈছে তাৰে ভিতৰত এটা টোকা হ'ল বৈশালী হুকুম এটা তোমালোকৰ ইম্পৰ্টেণ্ট হয় 5 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট প্ৰশ্ন হয় নেক্সট তোমালোকৰ 6 নম্বৰ প্ৰশ্ন আছে বৈশালী মুংদুন চুংখাম কি উত্তৰ হ'ব বদনৰ লগত মান সৈন্যৰ সৈতে দুজন বিশেষ মান লিপিকাৰো আহিছিল তেওঁলোকে দুয়োজনে বদনৰ নেতৃত্বত অহা মানৰ সাময়িক অভিযানৰ বিষয়ে একোটাকৈ টোকা লিখি থৈ গৈছে তাৰে ভিতৰত এটা টোকা হ'ল বৈশালী মুংদুন চুংখাম দুটা এইটো এটা আৰু ওপৰত এটা যে আছে এইটো এটা দুটা ঠিক আছে নেক্সট তোমালোকৰ 7 নম্বৰ প্ৰশ্নটো আছে মদন চন্দ্ৰৰ সৈতে মান সৈন্য আহতে অসমৰ প্ৰধানমন্ত্ৰী কোন আছিল ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ হ'ব মদন চন্দ্ৰৰ সৈতে মান সৈন্য আহতে অসমৰ প্ৰধানমন্ত্ৰী আছিল পূৰ্ণানন্দ বৰগোহাঁই এই 7 নম্বৰ প্ৰশ্নটো তোমালোকে মনত ৰাখিবা ইম্পৰ্টেণ্ট হয় 8 নম্বৰ প্ৰশ্ন তোমালোকৰ আছে কি মদন চন্দ্ৰই কিমান মান সৈন্য লগত আনিছিল 8000 সৈন্য লগত আনিছিল এইবোৰ কিন্তু তোমালোকৰ ডাইৰেক্ট কিতাপত মই যোনবোৰ বস্তু তোমালোকক অলপ আগত দেখাই দিলোঁ কোনবোৰ বস্তু ইম্পৰ্টেণ্ট বা মূল কথা এইবোৰ বস্তু তোমালোকে যদি এবাৰ ৰিভিজন কৰি অনুশীলনীৰ প্ৰশ্নবোৰ সলভ কৰিব আহা বা পঢ়িব আহা তাৰে পৰা তোমালোকৰ প্ৰায় 60% কোৱেশ্চন সলভ হৈ যাব অলৰেডি তাৰ আগত তোমালোকে সেইখিনি বস্তু পঢ়ি ল'বা মই তোমালোকক প্ৰথমতে যিখিনি বস্তু দেখাই দিছোঁ ঠিক আছে 9 নম্বৰ প্ৰশ্ন আছে তোমালোকৰ মদন চন্দ্ৰই অসমত সোমায়ে কিমান অতিৰিক্ত সৈন্য গোটাইছিল উত্তৰ হ'ব মদন চন্দ্ৰ অসমত সোমায়ে 8000 অতিৰিক্ত সৈন্য গোটাইছিল তাৰপিছত তোমালোকৰ 10 নম্বৰ প্ৰশ্ন আছে কি মদন চন্দ্ৰক চন্দ্ৰকান্ত সিংহই কি উপাধিৰে প্ৰধানমন্ত্ৰী পাতিছিল মদন চন্দ্ৰক চন্দ্ৰকান্ত সিংহই মন্ত্ৰী বৰফুকন উপাধিৰে প্ৰধানমন্ত্ৰী পাতিছিল কি উপাধিৰে পাতিছিল মন্ত্ৰী বৰফুকন মনত ৰাখিবা মন্ত্ৰী বৰফুকন তাৰপিছত তোমালোকৰ 11 নম্বৰত আছে কি মানৰ আক্ৰমণ কোন চনত হৈছিল উত্তৰ হ'ব মানৰ আক্ৰমণ এইটো তোমালোকৰ আটাইতকৈ ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইটো যিমান কেইটা তোমালোকৰ 12টা প্ৰশ্ন দিয়া আছে তাৰে ভিতৰত এইটো আটাইতকৈ বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন হয় 1817 চনত 1819 চনত 1821 চনত তোমালোকে এটা ট্ৰিক মনত ৰাখিবা তোমালোকে অকল প্ৰথম এইটো মনত ৰাখিবা মানৰ আক্ৰমণ 1817 তাৰ পিছত দুটা বছৰ গ্যাপ দিবা বা দুটা বছৰ বাদ দি ধৰিবা তিনিটা হ'ব ঠিক আছে 17ৰ পৰা যদি দুটা বাদ দিয়া 19 হ'ব 19ৰ পৰা দুটা বাদ দিলে 21 হ'ব এই তিনিটা বছৰত কি কৰিছিল মানে আমাক তিনিবাৰ আমাৰ অসমখনক আক্ৰমণ কৰিছিল মনত ৰাখিবা এইটো ভেৰি ইম্পৰ্টেণ্ট
5 ষ্টাৰ ৰেটিঙৰ কোৱেশ্চন হয় এইটো তোমালোকে আটাইতকৈ ইম্পৰ্টেণ্ট প্ৰশ্ন 1817 19 আৰু 21 চনত মানে আমাক আক্ৰমণ কৰিছিল যদি তোমালোকক এমসিকিউ তুলি দিয়া যে মানে অসম কেইবাৰ আক্ৰমণ কৰিছিল এবাৰ দুবাৰ তিনিবাৰ এনে কৰি তোমালোকক এমসিকিউ আকাৰত দিব পাৰে তিনিবাৰ আক্ৰমণ কৰিছিল 12 নম্বৰত আছে কোন চনত বদন চন্দ্ৰক হত্যা কৰা হৈছিল এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয় 1818 চনত বদন চন্দ্ৰক হত্যা কৰা হৈছিল এইটো 11 নম্বৰ আৰু 12 নম্বৰ প্ৰশ্নটো আটাইতকৈ ইম্পৰ্টেণ্ট প্ৰশ্ন হয় তোমালোকৰ শৰ্ট কোৱেশ্চনৰ ভিতৰত এতিয়া আমি আলোচনা কৰিম তোমালোকৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা তোমালোকৰ অনুশীলনীত থকা কি শুদ্ধ উত্তৰটো বাছি উলিওৱা অৰ্থাৎ ইয়াত ভুল দিয়া আছে আমাক শুদ্ধটো বাছি উলিয়াব লাগিব এক নম্বৰত কি দিছে 1816 1817 1819 চনত মানুহসকলে অসমৰ আভ্যন্তৰীণ ৰাজনীতিত হস্তক্ষেপ কৰিছিল আভ্যন্তৰীণ মানে প্ৰথমে কেতিয়া আমাক মানুহসকলে আক্ৰমণ আৰম্ভ কৰিছিল এটা তোমালোকে জানা 17 ইয়াত তিনিটা দিয়া আছে তাৰ ভিতৰত এটা শুদ্ধ বাকি দুটা কিন্তু ভুল কি হ'ব কাৰেক্ট আনসাৰটো 1817 চনত মানুহসকলে অসমৰ আভ্যন্তৰীণ ৰাজনীতিত হস্তক্ষেপ কৰিছিল এইটো হ'ব 1817 দুই নম্বৰ শুদ্ধ উত্তৰ বাছি উলিওৱাত কি আছে তোমালোকৰ জগন্নাথ ঢেকিয়াল ফুকন মদন চন্দ্ৰ বৰফুকন তাৰপিছত তোমালোকৰ কি চন্দ্ৰকান্ত বৰগোহাঁই ৰুচিনাথ বৰগোহাঁইৰ ভাতৃ আছিল কোন আছিল ৰুচিনাথ বৰগোহাঁইৰ ভাতৃ ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব জগন্নাথ ঢেকিয়াল ফুকন আছিল কি ৰুচিনাথ বৰগোহাঁইৰ ভাতৃ আছিল ঠিক আছে 3 নম্বৰত দিয়া আছে তোমালোকৰ বদন চন্দ্ৰৰ হত্যাকাণ্ড সংঘটিত হৈছিল 1816 1817 1818 চনৰ আগষ্ট মাহত ইয়াত তিনিটা চন দিয়া আছে তাৰ ভিতৰত কোনটো শুদ্ধ হ'ব আৰু এই 3 নম্বৰ প্ৰশ্নটো খুবেই ইম্পৰ্টেন্ট হয় বদন চন্দ্ৰৰ হত্যাকাণ্ড সংঘটিত হৈছিল 1818 চনত মনত ৰাখিবা তোমালোকে 1818 চনটো শুদ্ধ হ'ব নেক্সট তোমালোকৰ 5 নম্বৰ প্ৰশ্ন আছে কি 4 নম্বৰ প্ৰশ্ন আছে এটা তোমালোকৰ 4 নম্বৰটো এৰি গল মই তোমালোকক পিছত মিলাই দিম 5 নম্বৰত আছে ৰাজমাও নুমুলি চন্দ্ৰকান্ত সিংহ পুৰানন্দ বৰগোহাঁই ব্ৰজনাথ গোহাঁইৰ ভাতৃ আছিল ইয়াত এটা এনেকৈ দিয়া থাকিব ৰাজমাও নুমুলি চন্দ্ৰকান্ত সিংহ পুৰানন্দ বৰগোহাঁই ব্ৰজনাথ বৰগোহাঁইৰ ভাতৃ আছিল এই তিনিজনৰ কোনে আছিল এই ৰাজমাও নুমুলি চন্দ্ৰকান্ত সিংহৰ কি আছিল মাতৃ আছিল নেক্সট তোমালোকৰ শেষত শুদ্ধ উত্তৰ কি আছে ইয়াণ্ডাবু সন্ধি কোন চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে স্বাক্ষৰ কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব এইটো 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে স্বাক্ষৰ কৰা হৈছিল ভেৰি ইম্পৰ্টেন্ট প্ৰশ্ন এইবোৰ তোমালোকে দাগ দি লোৱা মই জনবৰ প্ৰশ্ন ইম্পৰ্টেন্ট কৈ আছে তোমালোকে কাট পেন্সিলেৰে তোমালোকৰ অনুশীলনী দাগ দি লবা যে এইবোৰ প্ৰশ্ন ইম্পৰ্টেন্ট হয় তোমালোকৰ এক্সামত অহাৰ সম্ভাৱনা খুবেই বেছি এতিয়া আমি আলোচনা কৰিম তোমালোকৰ কি ৰচনাধৰ্মী অৰ্থাৎ ইয়াত প্ৰশ্নৰ উত্তৰবোৰ অলপ ডাঙৰ হ'ব এটা ৰচনাৰ দৰে হ'ব কাৰণ এইবোৰ হৈছে কি ৰচনাধৰ্মী প্ৰশ্নৰ উত্তৰবোৰ অলপ ডাঙৰ হয় 1 নম্বৰ দি আছে মণিপুৰ আৰু আৰাকানত মানৰ ৰাজ্য বিস্তাৰ সম্পৰ্কে চমুকৈ উল্লেখ কৰা এই মণিপুৰ আৰু আৰাকান দুখন ৰাজ্য এই মানে কেনেকৈ ৰাজ্য বিস্তাৰ কৰিছিল সেই সম্পৰ্কে চমুকৈ লিখিব লাগে উত্তৰ কি হ'ব তোমালোকৰ মান ৰজা আলংপায়ৰ দিনৰে পৰা ব্ৰহ্মদেশে ৰাজ্য সম্প্ৰসাৰণৰ বাবে অধিক যত্নপৰ হৈছিল মান ৰজাৰ সাম্ৰাজ্যবাদী প্ৰচেষ্টা সীমামূৰীয়া মণিপুৰ আৰু কাছাৰলৈ বিস্তাৰিত হৈছিল ব্ৰহ্মদেশ আৰাকান দখল কৰি লাহে লাহে মণিপুৰৰ ওপৰত কেইবাবাৰো আক্ৰমণ কৰিছিল মান ৰজাই পশ্চিম দিশে সম্প্ৰসাৰণ আঁচনি লৈ ব্ৰিটিছৰ বিৰুদ্ধে অসমত প্ৰধান সৈন্য শিবিৰ হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছিল মান ৰজা বদৌপায়াৰ আমলত মান সেনাই আৰাকান জয় কৰি দখল কৰাৰ লগে লগে মান ৰজাই মাৰগুই দ্বীপপুঞ্জৰ পৰা চট্টগ্ৰাম বন্দৰলৈ সমগ্ৰ বংগোপসাগৰীয় উপকূল ৰেখাত প্ৰধান ৰাজনৈতিক শক্তিত পৰিণত হয় এতিয়া তোমালোকৰ দ্বিতীয় নম্বৰ প্ৰশ্নৰ উত্তৰবোৰ কিন্তু যিমান ছুটি কৰা যায় সম্ভৱ সেইখিনি কৰি দিয়া হৈছে আৰু উত্তৰৰ ভাষাবোৰ অলপ সহজ কৰি দিয়া হৈছে যাতে তোমালোকে বুজি পোৱা দ্বিতীয় নম্বৰত কি আছে তোমালোকৰ পূৰ্ণানন্দ বৰগোহাঁইৰ স্বেচ্ছাচাৰিতাই কেনেকৈ ৰাজনৈতিক ষড়যন্ত্ৰৰ জন্ম দিছিল আলোচনা কৰা উত্তৰ হ'ব
পূৰ্ণানন্দ বৰগোহাঁইৰ জীৱিত কালত প্ৰশাসনৰ সকলো কথাতে তেওঁৰ প্ৰতিপত্তি সাব্যস্ত হৈছিল। পূৰ্ণানন্দ স্বেচ্ছাচাৰী দাম্ভিক স্বভাৱৰ বাবে দেশৰ লোকে তেওঁক ভাল পোৱা নাছিল। সুদীৰ্ঘকাল বৰগোহাঁইয়ে শাসনযন্ত্ৰ কঠোৰ হাতেৰে নিয়ন্ত্ৰণ কৰাত ৰাজ্যৰ কিছুমান বিষয়াই ভাল পোৱা নাছিল যদিও মুকলিভাৱে একো ক'ব পৰা নাছিল। নেক্সট তোমালোকৰ পেৰাগ্ৰাফটো হ'ব কি? ক্ষমতা লাভৰ এবছৰৰ ভিতৰতে স্বৰ্গদেউ গৌৰীনাথ সিংহৰ মৃত্যু হৈছিল। পূৰ্ণানন্দ স্বৰ্গদেৱৰ মৃত্যুৰ সংবাদটো গোপনে ৰাখিছিল আৰু কৌশলেৰে কম বয়সীয়া কমলেশ্বৰ সিংহক অসমৰ নতুন ৰজা হিচাপে নিযুক্তি দিছিল। কোমল বয়সীয়া ৰজাজনে বৰগোহাঁইৰ হাতত পুতলাৰ হিচাপেহে কাম কৰিছিল। 1810 চনত কমলেশ্বৰ সিংহৰ মৃত্যুৰ পিছত পূৰ্ণানন্দই চন্দ্ৰকান্ত সিংহ নামে কণমানি ল'ৰা এজনক আহোম ৰাজপাটত বহুৱাই। পূৰ্ণানন্দৰ স্বেচ্ছাচাৰী শাসন দেশৰ লোকে ভাল পোৱা নাছিল, ফলত তেওঁক শাসনৰ পৰা আঁতৰাবলৈ ষড়যন্ত্ৰ চলিছিল। নেক্সট হ'ব তোমালোকৰ দেশৰ ভালেমান মুখীয়া লোক আৰু ডাঙৰীয়াই কমলেশ্বৰ সিংহৰ ৰাজত্বকালত এটা বিদ্ৰোহ সংগঠিত কৰিছিল। পানীমোৱা নামৰ এজন বিদ্ৰোহীয়ে এই বিদ্ৰোহৰ নেতৃত্ব দিছিল, সেইবাবে এই বিদ্ৰোহ পানীমোৱা বিদ্ৰোহ হিচাপে জনাজাত। চোৱা উত্তৰবিলাক অলপ ডাঙৰ হৈ আছে, কিন্তু ইয়াতকৈ ছুটি কৰা আৰু বুদ্ধি নেই। তোমালোকে যিমান পাৰা আৰু অলপ কমকৈ পঢ়িলেও হৈ যাব। আহোম ৰজা চন্দ্ৰকান্ত সিংহ ক্ৰমে সাবালক হৈ অহাৰ লগে লগে বৰগোহাঁইক ভাল নোপোৱা হৈছিল। সতৰাম নামে যুৱক এজনৰ সৈতে তেওঁৰ বৰ বন্ধুত্ব হৈছিল। তেওঁ সতৰামক চৰিঙীয়া ফুকন খিতাপ দি ৰজাৰ ওচৰতে বহিবলৈ আসন দিছিল। সতৰামৰ ভেম দিনে দিনে বাঢ়ি গৈছিল আৰু তেওঁ কাকো নমনা হৈছিল। সকলো ক্ষমতা নিজৰ হাতলৈ নিবৰ কাৰণে বৰগোহাঁইক হত্যা কৰিবলৈ চেষ্টা কৰিছিল। এতিয়া তোমালোকৰ 3 নম্বৰ প্ৰশ্ন আছে। 3 নম্বৰ প্ৰশ্ন আছে, পূৰ্ণানন্দ বৰগোহাঁইৰ বিৰুদ্ধে সংগঠিত ৰাজনৈতিক ষড়যন্ত্ৰৰ শেষ পৰিণতি কি আছিল? উত্তৰ হ'ব, পূৰ্ণানন্দ বৰগোহাঁইৰ বিৰুদ্ধে সংগঠিত ৰাজনৈতিক ষড়যন্ত্ৰৰ গোপন তথ্য ফাদিল হৈ পৰিছিল আৰু সকলো জগৰীয়া ষড়যন্ত্ৰকাৰীক ফাঁচি দিয়া হৈছিল। সতৰামে চন্দ্ৰকান্ত সিংহৰ আশ্ৰয় লৈছিল, যদিও তেওঁক নামৰূপলৈ নিৰ্বাসন দিয়া হৈছিল। দন্দুৱা বিদ্ৰোহত বদনচন্দ্ৰ বৰফুকন জড়িত থকাৰ পিছৰ পৰাই পূৰ্ণানন্দ আৰু বদনৰ সম্পৰ্ক অৱনতি ঘটিছিল। তদুপৰি পূৰ্ণানন্দ বৰগোহাঁইয়ে গম পালে যে সতৰামৰ বিদ্ৰোহতো বদন বৰফুকন জড়িত হৈ আছিল। পূৰ্ণানন্দ বৰগোহাঁইৰ বিৰুদ্ধে বদনচন্দ্ৰই নিজৰ আৰু ৰজা চন্দ্ৰকান্তৰ সমৰ্থনত ব্ৰিটিছৰ সামৰিক সাহায্য বিচাৰে। ব্ৰিটিছ চৰকাৰে পূৰ্ণানন্দৰ কৰ্তব্যনিষ্ঠাৰ বিষয়ে জানিছিল আৰু সেয়ে তেওঁৰ বিৰুদ্ধে বদনক সহায় কৰিবলৈ সন্মত নহ'ল। নেক্সট তোমালোকৰ 4 নম্বৰ প্ৰশ্ন, বদনচন্দ্ৰ বৰফুকনৰ নেতৃত্বত মানে কি অসম আক্ৰমণ কৰিছিল? ইয়াৰ উত্তৰ হ'ব, বদনচন্দ্ৰই পূৰ্ণানন্দৰ অত্যাচাৰ আৰু স্বেচ্ছাচাৰী শাসন অতিষ্ঠ হৈ ব্ৰিটিছৰ পৰা সহায় নাপাই দেশৰ ৰজা বডৌপায়াৰ সহায় বিচাৰিছিল। সেইমতে মান ৰজাই পোনপটীয়াকৈ অসম জয় কৰাৰ কথা নাভাবি পূৰ্ণানন্দৰ বিৰুদ্ধে বদনক সাহায্য দিছিল। এই সন্মিলিত সেনাৰ নেতৃত্ব দিছিল বদন বৰফুকনে। মানসকলে সেইবাৰ অসমক মান সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিবলৈ অহা নাছিল আৰু স্বৰ্গদেউক কোনো ধৰণৰ নিৰ্দেশো দিয়া নাছিল। মান সেনা অসমলৈ অহাৰ এমাহ পাছতেই নিজ দেশলৈ ঘূৰি গৈছিল। মানসকলৰ 1817 খ্ৰীষ্টাব্দৰ সামৰিক অভিযানৰ মুখ্য উদ্দেশ্য আছিল পূৰ্ণানন্দ বৰগোহাঁইৰ স্বেচ্ছাচাৰিতাৰ পৰা বদন বৰফুকনৰ আৰু স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহক ৰক্ষা কৰা। সেইবাবে বদন চন্দ্ৰ বৰফুকনৰ নেতৃত্বত মানে অসম আক্ৰমণ কৰিছিল। যদি তোমালোকক সোধে কাৰ নেতৃত্বত মানে অসম আক্ৰমণ কৰিছিল, বদন চন্দ্ৰ বৰফুকনৰ নেতৃত্বত মানে অসম আক্ৰমণ কৰিছিল। এইটো এটা ইম্পৰ্টেণ্ট MCQ হয়, তোমালোকে লিখি ল'বা। এতিয়া তোমালোকে টেনশ্যন নল'বা, তোমালোকৰ ভিডিঅ'টিৰ শেষত কেইটামান ইম্পৰ্টেণ্ট শ্বৰ্ট কুৱেশ্যনছ দিয়া আছে বা MCQ হৈ যাব, তোমালোকে ভিডিঅ'টো চাই থাকা। 5 নম্বৰ, আৰু তোমালোকৰ এই চেপ্টাৰৰ লাষ্টত কিন্তু বহুত কেইটা তোমালোকৰ চমু টোকা দিয়া আছে। তাৰে ভিতৰত যেইকেইটা তোমালোকৰ ইম্পৰ্টেণ্ট এক্সামত আহিব, মই সেইকেইটা আলোচনা কৰিছোঁ ভিডিঅ'টিৰ শেষত। তোমালোকে ভিডিঅ'টো চাই থাকা।
মদন চন্দ্ৰ বৰফুকনৰ নেতৃত্বত অসমত মানৰ ৰাজনৈতিক হস্তক্ষেপ সম্পৰ্কে চমুকৈ আলোচনা কৰা ইম্পৰ্টেণ্ট প্ৰশ্ন হয় 5 নম্বৰটো কি কৈছে মদন চন্দ্ৰ বৰফুকনৰ নেতৃত্বত অসমত মানৰ ৰাজনৈতিক হস্তক্ষেপ মানে এই মানসকল যে আছে মান বা ইংলিছত কোৱা হয় বাৰ্মিজ এই বাৰ্মিজসকলে এই মদন চন্দ্ৰ বৰফুকনৰ সহায় লৈ আমাৰ অসম আক্ৰমণ কৰিছিল সেই ৰাজনীতিত বিষয় লিখিব কৈছে উত্তৰ হ'ব মদন বৰফুকনে বড়োপায়াৰ সহায় লৈ 8000 মান সেনা আৰু বাটত মানৰ কৰতলীয়া ৰজা কেইজনমানৰ পৰা 8000 মুঠ 16000 সৈন্য লৈ পাটকাই পথেদি অসম সোমাল মানৰ আক্ৰমণ ৰোধ কৰিবলৈ পূৰ্ণানন্দ বৰগোহাঁইয়ে দামান গগৈ আৰু হাও বৰাৰ নেতৃত্বত এটি সৈন্য বাহিনী প্ৰেৰণ কৰিছিল কিন্তু বদনৰ নেতৃত্বত অহা মান সেনাৰ হাতত তেওঁলোকে ঘিলাদাৰীৰ যুদ্ধত পৰাজিত হয় ঘিলাদাৰীত পূৰ্ণানন্দই পঠিওৱা সেনা বাহিনীৰ পৰাজয় আতৰি পায়ে তেওঁৰ মৃত্যুমুখত পৰে এটা তোমালোকৰ এটা শৰ্ট কোৱেশ্চন আছে আমি ওপৰত আলোচনা কৰিছো অলৰেডি তেওঁৰ পুত্ৰ ৰুচিনাথক বৰগোহাঁইৰ পদত অধিষ্ঠিত কৰা হয় ৰুচিনাথৰ গাত দেউতাকৰ গুণ নাছিল এই চৰম বিপৰ্যয়ৰ দিনত আহোমক নেতৃত্ব দিব পৰা আন কোনো বিষয়াও নাছিল মানসকলক ভেটা দিবলৈ ঠিক কৰা হল সৈন্য যোগাৰ কৰি দিহিঙৰ পূবে কঠালবাৰীত তেওঁলোকে মানৰ লগত যুঁজ দিয়ে আৰু এইবাৰো পৰাজিত হয় নেক্সট কি আছে তোমালোকৰ মানসকলে যোৰহাট অধিকাৰ কৰিলে বদনে যথাবিহিতভাৱে নিজক বৰফুকন বুলি ঘোষণা কৰিলে নামত চন্দ্ৰকান্তৰ ৰজা হৈ থাকিল এইবাৰ সকলো ক্ষমতা বদনে নিজৰ হাত লৈ নিলে নুমলী ৰাজমাৱে বিস্তাৰ আয়োজন কৰি ৰাজনীতিত বদনক আদৰিছিল মানসকল অতি কম সময়তে আহোম ৰাজ্যত আছিল মানে চন্দ্ৰকান্তক ৰজা ৰাখিলে আৰু মানে মানসকল যে আছে তেওঁলোকে চন্দ্ৰকান্তক ৰজা ৰাখিলে আৰু বদন চন্দ্ৰই তেতিয়া মান সেনাক অনেক ধন সোণ আৰু অন্যান্য উপঢৌকন আগবঢ়াই মান ৰজালৈ থেম আইদেউক উপহাৰ হিচাপে পঠালে 6 নম্বৰ আছে তোমালোকৰ মানৰ অসম আক্ৰমণৰ কাৰণসমূহ আলোচনা কৰা উত্তৰ হ'ব 1817 চনৰ পৰা 1821 চনলৈ মানসকলে প্ৰায় 3বাৰকৈ অসম আক্ৰমণ কৰিছিল এই আক্ৰমণৰ কাৰণসমূহ হল কি এইটো তোমালোকৰ 6 নম্বৰ প্ৰশ্নটো খুবেই ইম্পৰ্টেন্ট হয় মানৰ অসম আক্ৰমণৰ কাৰণ কিয় মানসকলে আমাৰ অসম আক্ৰমণ কৰিলে এইটো সবতকৈ ইম্পৰ্টেন্ট কোৱেশ্চন তোমাৰ আৰু সেকেন্ড ইম্পৰ্টেন্ট হ'ব তোমালোকৰ ফলাফল এই মানে যে আমাৰ অসমখন আক্ৰমণ কৰাৰ পিছত কি অৱস্থা হল কি ফলাফল পালো আমি হেতু তোমালোকে নেক্সট এইটো প্ৰশ্ন আহিব তোমালোকে পঢ়ি লবা ঠিক আছে ক নম্বৰ কাৰণ কি প্ৰথমতে বদন চন্দ্ৰ বৰফুকনৰ হত্যাকাণ্ডই মানৰ আক্ৰমণৰ মূল কাৰণ আৰু প্ৰধান কাৰণ এটো ইম্পৰ্টেন্ট হয় বদন চন্দ্ৰ মন্ত্ৰী বৰফুকন হোৱাৰ কেইমাহ মানৰ ভিতৰতে তেওঁৰ বিৰুদ্ধে এটি গভীৰ ষড়যন্ত্ৰ কেন্দ্ৰীয় শক্তি আছিল ৰাজমন্ত্ৰী পূৰ্ণানন্দ বৰগোহাঁই আৰু ৰুচিনাথ বৰগোহাঁইৰ পৰিয়াল এওঁলোকৰ বাবে ভাৰতীয় আততীয় ৰূপ সিং সুবেদাৰ আৰু ৰহমান খাঁ জামাদাৰে বদন চন্দ্ৰক প্ৰাত স্নান কৰি থকা অৱস্থাত হত্যা কৰিছিল দ্বিতীয় নম্বৰ কাৰণ হল তোমালোকৰ দ্বিতীয়তে বদন চন্দ্ৰৰ হত্যাৰ লগে লগে গুৱাহাটীত বাহৰ পাতি থকা ৰুচিনাথ বৰগোহাঁইয়ে চন্দ্ৰকান্ত সিংহক সিংহাসনৰ পৰা অপসাৰিত কৰি তেওঁৰ ঠাইত বিজয় বৰমুৰা গোহাঁইৰ পুত্ৰ বজ্ৰনাথ বৰগোহাঁইক ৰজা পতাৰ চেষ্টাত ব্যস্ত হৈ পৰিছিল বজ্ৰনাথ গোহাঁই বোলা এই লোকজনে পুত্ৰ পুৰন্দৰ সিংহৰ সৈতে 1809 চনৰ পৰা কোম্পানী ৰাজ্যৰ চিলমাৰীত আশ্ৰয় লৈ আছিল 3 নম্বৰ কাৰণ হল কি তোমালোকৰ 3 নম্বৰ কাৰণটো হল তৃতীয়তে ৰজা চন্দ্ৰকান্ত সিংহই লুকু ডেকা ফুকনৰ নেতৃত্বত ৰুচিনাথৰ বিৰুদ্ধে এটি সেনা বাহিনী প্ৰেৰণ কৰি নিজে ৰংপুৰলৈ আঁতৰি গৈছিল চন্দ্ৰকান্ত সিংহই প্ৰেৰণ কৰা সেনা বাহিনীৰ ৰুচিনাথৰ হাতত পৰাভূত হোৱাৰ লগে লগে সেনাপতি লুকু ডেকা ফুকন ৰণত নিহিত হয় ইয়াত অলপ বেছিকৈ দিয়া আছে তোমালোকে ইমান দুটা পঢ়িলেও হৈ যাব অকল তোমালোকে যেতিয়া দুটা কাৰণ লিখিবা তোমালোকে নাম্বাৰ নিদিবা অকল কাৰণ দুটা লিখি দিলে হ'ব আৰু যদি নাম্বাৰ দিয়া 4টা 5টা লিখিব লাগিব চতুৰ্থতে বদন চন্দ্ৰৰ মৃত্যু আৰু চন্দ্ৰকান্তৰ সিংহাসন চুত্ত কথা মান দেশৰ ৰাজধানীত ওলাই পৰে মান ৰজা উক্ত ঘটনাত অসন্তুষ্ট হৈ মানে অসম আক্ৰমণ কৰিবলৈ সিদ্ধান্ত লয় 7 নম্বৰ প্ৰশ্ন তোমালোকৰ কি হ'ব মানৰ অসম আক্ৰমণৰ পৰিণত সমূহ ফহিয়াই দেখুৱা এই ফলাফল বা এইটো একে কথা হয়
ফলাফল বা এইটো একে কথা হয় মানে পৰিণতি কি হল আক্ৰমণৰ পিছত এইটো এই 6 নম্বৰ আৰু 7 নম্বৰ প্ৰশ্নটো তোমালোকে পঢ়িবা কোনটো পঢ়া নপঢ়া এই দুটা পঢ়িবা ঠিক আছে এক নম্বৰ ফলাফল হল এই আক্ৰমণে অসমত আহোম ৰাজত্বৰ অন্ত পেলাইছিল মানৰ অসম আক্ৰমণৰ ফলস্বৰূপে ব্ৰহ্মপুত্ৰ উপত্যকাত থকা আহোম ৰাজ্য তথা অসম মানৰ অধীনলৈ গৈছিল অসমে কেবা শতিকাৰ পিছত প্ৰথমবাৰৰ বাবে স্বাধীনতা হেৰুৱাইছিল দ্বিতীয় ফলাফল হল মানৰ আক্ৰমণত অসমৰ সমাজ জীৱন বহুলাংশে বিপৰ্যস্ত হৈ পৰিছিল বিশেষকৈ উজনিৰ অসমৰ বহু লোকে নামনিলৈ কছাৰলৈ আৰু ইংৰাজৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা শাসিত বংগদেশলৈ প্ৰব্ৰজন কৰিছিল ইয়াৰ ৰাজনৈতিক পৰিগাঁথনি সম্পূৰ্ণৰূপে ভাঙি গৈছিল ৰাজ্যখনৰ অৰ্থনীতি সাময়িকভাৱে ক্ষতিগ্ৰস্ত হৈছিল তৃতীয় নম্বৰ ফলাফল হ'ব তোমালোকৰ মানৰ হাতৰ পৰা দেশ উদ্ধাৰ কৰি তাক পুনৰ স্বাধীনতা কৰিবলৈ যি সামৰিক শক্তিৰ প্ৰয়োজন আছিল ইতিমধ্যে সেইটো নিঃশেষ হৈ আহিছিল সেই মৰ্মে কেপ্টেইন থমাছ ৱেলছ মোৱামাৰীয়া বিদ্ৰোহ দমন কৰি আহোম ৰজা গৌৰীনাথক পুনৰ সিংহাসনত থপিছিল আৰু 4 নম্বৰ ফলাফল সিংহাসন প্ৰাপ্তিৰ বাবে চলা উত্তৰাধিকাৰী সংগ্ৰামে কেতিয়াবা আহোম ৰাজতন্ত্ৰ দুৰ্বল কৰি আহিছিল এই অৱস্থা সপ্তদশ শেষৰ পৰা বিশেষকৈ গদাধৰ সিংহ ৰাজত্বকালৰ পৰা সিংহাসনৰ প্ৰতি উত্তৰাধিকাৰী প্ৰশ্নক লৈ দেশত পুনৰ অস্থিৰতাই কি বিৰাজ কৰিছিল এই অৱস্থাৰ ফলত ৰাষ্ট্ৰখনৰ ডাঙৰীয়াসকল বিবাদমান পৰস্পৰ বিৰোধী প্ৰশ্নত বিভক্তি হৈ পৰিছিল আৰু তোমালোকৰ 5 নম্বৰ ফলাফলটো হল এই ইংগ বৰ্মা যুদ্ধৰ পৰিসমাপ্তি হয় বিখ্যাত ইয়াণ্ডাবু সন্ধিৰ দ্বাৰা এই চুক্তিৰ পিছত মানসকলে অসম এৰিবলৈ বাধ্য হয় আৰু সম্পূৰ্ণৰূপে ব্ৰিটিছ চৰকাৰৰ অধীনলৈ যায় এইকেইটা ফলাফল তোমালোকে লিখিব লাগিব ইয়াত যদি তোমালোকক ডাঙৰ দেখিছা তোমালোকক মই কিতাপত প্ৰথমতে দেখাই দিছো মানসকল অসম আক্ৰমণ কৰাৰ ফলাফল তাৰ পৰা তোমালোকে চাৰিটা মুখস্থ কৰি ললে হৈ যাব ইয়াত অলপ ডাঙৰকৈ লিখা আছে তোমালোকে কিতাপৰ পৰা ডাইৰেক্ট পঢ়িলে হৈ যাব মই তোমালোকক দেখাই দিছো অলৰেডি এতিয়া হল তোমালোকৰ 8 নম্বৰ প্ৰশ্ন কোনটো বিদ্ৰোহক পানীমুৱা বিদ্ৰোহ বুলি কোৱা হয় ভেৰি ইম্পৰ্টেন্ট প্ৰশ্ন হয় পূৰ্ণানন্দৰ দৌৰাত্ম সহ্য কৰিব নোৱাৰি দেশৰ ভালেমান মুখিয়া লোকে তথা ডাঙৰীয়া কমলেশ্বৰ সিংহ ৰাজত্বকালত এটি বিদ্ৰোহ সংগঠিত কৰিছিল এই বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল পানীমুৱা লোক এজনে দিছিল সেইভাবে ইয়াক পানীমুৱা বিদ্ৰোহ বুলি কোৱা হয় মনত ৰাখিবা এইটো 8 নম্বৰ প্ৰশ্নৰ ইম্পৰ্টেন্ট হয় 9 নম্বৰ প্ৰশ্ন তোমালোকৰ কি দিয়া আছে 1817 চনৰ অসমত মানসকলৰ সামৰিক হস্তক্ষেপৰ দুটা ফলাফল উল্লেখ কৰা উত্তৰ হ'ব 1817 চনৰ অসমত মানসকলৰ সামৰিক হস্তক্ষেপৰ দুটা ফলাফল উল্লেখ কৰা হল যেনে 1 নম্বৰ ফলাফল মান ৰজাই পোনপটীয়াকৈ অসম জয় কৰাৰ কথা ভবা নাছিল বৰং তেওঁ পূৰ্ণানন্দৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ বৰফুকনক সামৰিক সাহায্যহে দিছিল দ্বিতীয় নম্বৰ ফলাফল হল মান ৰজা বদৌপয়া মানসকলক অসমৰ সাম্ৰাজ্যত হস্তক্ষেপ কৰিবলৈ আদেশ দিয়া নাছিল মান সেনাসকল অসমৰ পৰা 1 মাহৰ পিছতে নিজ দেশলৈ ঘূৰি গৈছিল মানসকলৰ সামৰিক অভিযানৰ মুখ্য উদ্দেশ্য আছিল পূৰ্ণানন্দ বৰগোহাঁইৰ স্বেচ্ছাচাৰিতাৰ পৰা বদন বৰফুকনক আৰু স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহক ৰক্ষা কৰে 10 নম্বৰ প্ৰশ্ন তোমালোকৰ প্ৰথম ইংগ বৰ্মা যুদ্ধ কেতিয়া সংঘটিত হৈছিল এইটো তোমালোকৰ কিন্তু কিতাপত মই দেখাই দিছিল তোমালোকক সেইবোৰ বস্তু ইয়াত আছে গোটেইকেইটা প্ৰথম ইংগ বৰ্মা যুদ্ধ 1824 চনৰ ফেব্ৰুৱাৰীত সংঘটিত হৈছিল এই যুদ্ধখনত ইয়াণ্ডাবু নামে ঠাইত সংঘটিত হৈছিল ঠিক আছে এইটো তোমালোকে মনত ৰাখিবা 1824 চনত ঠাইখনৰ নাম ইয়াণ্ডাবু নেক্সট তোমালোকৰ 11 নম্বৰ প্ৰশ্নত কি আছে 11 নম্বৰ কি আছে ইয়াণ্ডাবু সন্ধিৰ উল্লেখযোগ্য ফলাফলসমূহ উল্লেখ কৰা ভেৰি ইম্পৰ্টেন্ট প্ৰশ্ন তোমালোকে দাগ দি ৰাখা 5 ষ্টাৰ ৰেটিংৰ কোশ্চেন হয় এইটো ভেৰি ইম্পৰ্টেন্ট হয় 1 নম্বৰ ফলাফল কি 1825 চনৰ 17 জানুৱাৰী তাৰিখে ইংৰাজে যোৰহাট দখল কৰে সকলক হদেশলৈ খেদি পঠিয়াই মানসকল সিংহসকলৰ লগ লাগি অসমৰ পূব খণ্ডত উপদ্ৰৱ আৰম্ভ কৰে তেতিয়া কেপ্টেইন নিউভিল 1825 চনৰ জুন মাহত সিংহসকলক পৰাস্ত কৰে আনফালে ইংৰাজ সেনাই ব্ৰহ্মদেশৰ ইয়াণ্ডাবু চহৰ দখল কৰে উপায়হীন হৈ ব্ৰহ্মদেশৰ ৰজাই ইংৰাজৰ লগত সন্ধি কৰিলে এই সন্ধিটো ইংগ বৰ্মা যুদ্ধ অন্ত পৰিলে আৰু
দ্বিতীয়টো হ'ল কি ইয়াণ্ডাবু সন্ধিৰ দ্বিতীয় অনুচ্ছেদ অনুযায়ী গোভা ৰজাই ওচৰ চুবুৰীয়া অসম ৰাজ্য আৰু অসমৰ তলতীয়া ৰাজ্য কাছাৰ আৰু জয়ন্তীয়াৰ ওপৰত সকলো দাবী ত্যাগ কৰে লগতে আগলৈ সেইবোৰত কোনো হস্তক্ষেপ নকৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হয় আৰু গ নম্বৰটো হ'ল কি ইয়াণ্ডাবু সন্ধিৰ দ্বিতীয় অনুচ্ছেদৰ গইনা লৈ ইংৰাজে অসমত অধিকাৰ সাব্যস্ত কৰিলে মানক খেদিবলৈ আহি তেওঁলোকে এদিন অসমৰ অধিপতি হ'ল এতিয়া হ'ল তোমালোকৰ 12 নম্বৰ প্ৰশ্ন ইয়াণ্ডাবু সন্ধিৰ গুৰুত্ব সম্পৰ্কে লিখা এইটো তোমালোকৰ ওপৰত মই তোমালোকৰ যে কিতাপত দেখাই দিছো ইয়াৰ পৰা তোমালোকে ডাইৰেক্ট পঢ়িলে হৈ যাব ইয়াৰ গুৰুত্ব সম্পৰ্কে মই তোমালোকৰ কিতাপত দেখাই দি আছে আৰু তোমালোকৰ চমু টুকাটো ইয়াণ্ডাবু সন্ধিৰ বিষয়ে আছে তোমালোকৰ কিতাপত চমু টুকা বহুত কিটা দিয়া আছে ইমান কিটা তোমালোকক পঢ়িব নালাগে মই ডাইৰেক্ট তোমালোকক কেইটামান ইম্পৰ্টেন্ট দি দিছো যেনেকৈ এক নম্বৰত বদৌপায়াৰ বিষয়ে তোমালোকে পঢ়িব লাগিব বদৌপায়া মানসকলৰ ৰজা আছিল তোমালোকৰ যদি বাৰ্মিজ বুলি দিয়া এই বাৰ্মিজ আৰু মান কিন্তু একেই মদন চন্দ্ৰ বৰফুকনে এই মান ৰজা বদৌপায়াক আহোম ৰজাৰ বিৰুদ্ধে সামৰিকভাৱে অনুৰোধ কৰিছিল 1816 চনৰ শেষৰ ফালে প্ৰায় 6000 সৈন্যৰ দল এটা দি বদৌপায়া মদন চন্দ্ৰ বৰফুকনক অসমলৈ পঠায় আৰু 1819 চনত বদৌপায়াৰ মৃত্যু হয় নেক্সট তোমালোকে পঢ়িবা গম্ভীৰ সিং পঢ়িব লাগিব তোমালোক গম্ভীৰ সিং মণিপুৰৰ ৰজা আছিল মণিপুৰৰ ৰজা জয় সিঙৰ পুত্ৰ আছিল গম্ভীৰ সিং পিতাকৰ মৃত্যুৰ পিছত তেওঁ মণিপুৰৰ ৰজা হয় জয় সিঙৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ সুৰজিত সিং মাৰ্জিত সিং আৰু গম্ভীৰ সিঙৰ মাজত সিংহাসনক লৈ কাজিয়া সৃষ্টি হয় গম্ভীৰ সিঙে অতি চলকৌশলেৰে মণিপুৰৰ মাজত সিংহাসনক দখল কৰে কিন্তু কিছুদিনৰ পিছত তেওঁ কাছাৰলৈ পলাবলগীয়া হয় মানসকলে হাইলাকান্দিৰ বাহিৰে সমগ্ৰ দক্ষিণ কাছাৰ দখল কৰি লয় মানসকলে কাছাৰৰ পিনে অগ্ৰসৰ হৈ গম্ভীৰ সিঙক পুনৰ পৰাজিত কৰি শাসনৰ পৰা বাহিৰ কৰি দিয়ে নেক্সট পঢ়িবা তোমালোকে গোবিন্দ চন্দ্ৰ তোমালোকে পঢ়িব লাগিব উত্তৰ হ'ব তোমালোকে গোবিন্দ চন্দ্ৰ কাছাৰৰ ৰজা আছিল ভায়েক কৃষ্ণচন্দ্ৰৰ পিছত তেওঁ কাছাৰৰ ৰজা হয় তেওঁৰ শাসনকালত মণিপুৰৰ বিদ্ৰোহ ৰজা মৰ্জিত সিঙে কাছাৰৰ সমতল ভূমি দখল কৰে পিছত মৰ্জিত সিঙে আন দুজন ভায়েক সুৰজিত সিং আৰু গম্ভীৰ সিঙৰ সহায়ত গোটেই কাছাৰখন দখল কৰে তেতিয়া বাধ্য হৈ গোবিন্দ চন্দ্ৰই সিলেট লৈ পলাই যায় আৰু তাত থকা ইংৰাজৰ সহায় কি কৰে ভিক্ষা বিচাৰে এটো ভিক্ষা বিচাৰে কিন্তু ইংৰাজে তেওঁৰ অনুৰোধ অগ্ৰাহ্য কৰে ফলত গোবিন্দ চন্দ্ৰই দক্ষ ৰজাৰ পৰা শৰণাপন্ন হ'ল দক্ষ ৰজা তেওঁক সহায় প্ৰতিশ্ৰুতি দি কাছাৰ দখল কৰে মানসকলৰ এখন কাৰ্যত ইংৰাজসকলে মানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে ইংৰাজ সৈন্যৰ হাতত মানৰ পৰাজয় ঘটে পিছত ইংৰাজৰ সহায় গোবিন্দ চন্দ্ৰ পুনৰ কাছাৰৰ দক্ষিণ অংশত ৰজা হয় গোবিন্দ চন্দ্ৰই কাছাৰৰ শেষ ৰজা আছিল তেওঁ সংস্কৃতি ভাষাৰ এজন সুপণ্ডিত আছিল তেওঁ ৰচনা কৰা পুথি হ'ল গোবিন্দ কীৰ্তন আৰু মহাৰাজৰ নীলামৃত তেওঁৰ পুথি দুখনৰ পৰাই তেওঁৰ পাণ্ডিত্যৰ কথা জানিব পাৰি আৰু তোমালোকে নেক্সট পঢ়িবা ঘিলাধাৰী সবতকৈ ইম্পৰ্টেন্ট হয় ঘিলাধাৰী তোমালোকৰ পাঠৰ যে মূল আলোচ্য বিষয়ৰ ভিতৰত এটা হ'ল ঘিলাধাৰী মদন চন্দ্ৰ বৰফুকনে পূৰ্ণানন্দৰ বিৰুদ্ধে সামৰিক বিচৰাত ব্ৰহ্মদেশৰ ৰজা বদৌপায়াই তেওঁক 6000 সৈন্যক দি সহায় কৰে আহোম সেনায়ো দামান গগৈ আৰু হাও বৰা নেতৃত্বত মান সেনাক ভেটিবলৈ এটি সৈন্য বাহিনী প্ৰেৰণ কৰে দুয়ো পক্ষৰ মাজত ঘিলাধাৰী নামৰ এখন ঠাইত যুদ্ধ হয় সেয়েহে এই যুদ্ধখনক ঘিলাধাৰী যুদ্ধ বুলি কোৱা হয় এই যুদ্ধত আহোম সেনাবাহিনী পৰাজিত হয় তাৰ পিছত তোমালোকৰ আহোমসকলৰ পৰাজয় বাতৰি পোৱাৰ পিছত পূৰ্ণানন্দ বৰগোহাঁই মৃত্যুমুখত পৰে এইটো কিন্তু তোমালোকে পঢ়িবা ইম্পৰ্টেন্ট হয় ঘিলাধাৰী নেক্সট আছে তোমালোকৰ কি পুৰন্দৰ সিংহ ব্ৰজনাথ গোহাঁইৰ পুত্ৰ আছিল ৰুচিনাথ বৰগোহাঁই চন্দ্ৰকান্ত সিংহক আঁতৰাই 10 বছৰ পুৰন্দৰ সিংহক ৰজা পাতে 1819 চনত অসম আক্ৰমণ কৰি পুৰন্দৰ সিংহক সিংহাসনচ্যুত কৰে আৰু তোমালোকৰ 12 নম্বৰ যি প্ৰশ্ন আছিল এটা ইয়াণ্ডাবু সন্ধি হেতুৰ এনসাৰত এইটো লিখিলে হৈ যাব ঠিক আছে ইংৰাজে ব্ৰহ্মদেশৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি অসম মণিপুৰ আৰু কাছাৰত মানসকলক সম্পূৰ্ণৰূপে পৰাস্ত কৰি ব্ৰহ্মদেশ
বিখ্যাত ৰেংগুন আৰু প্ৰেমনগৰ অধিকাৰ কৰে অসমত ইংৰাজৰ হাতত পৰাজিত হৈ মানে 1825 চনত উজনি অসম ত্যাগ কৰে উপায়হীন হৈ মান 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰী তাৰিখে ইয়াণ্ডাবু নামে ঠাইত ইংৰাজ কোম্পানী চৰকাৰ আৰু ব্ৰহ্মদেশৰ ৰজাই এখন সন্ধি পত্ৰত কি হয় স্বাক্ষৰ কৰে এই সন্ধিখনে ইয়াণ্ডাবু সন্ধি বোলা হৈছিল এই সন্ধিৰ জৰিয়তে প্ৰথম ইংগ বৰ্মা যুদ্ধৰ সামৰণি কৰিছিল এইটো তোমালোকৰ আটাইতকৈ ইম্পৰ্টেণ্ট প্ৰশ্ন আছিলেই আৰু এইটো তোমালোকৰ 12 নম্বৰ উত্তৰত লিখিলে হৈ যাব 12 নম্বৰ যে তোমালোকৰ প্ৰশ্ন আছে তাৰ উত্তৰত লিখিলে হৈ যাব এতিয়া আমি তোমালোকক কেইটামান কি দিম most important MCQ বা short question হিচাপত আহিব পাৰে MCQ আকাৰত আহিব পাৰে পঢ়িলে হল এইকেইটা তোমালোকে পঢ়িলে বা ভালকে মনত ৰাখিবা মান সকল কোন দেশৰ পৰা আহিছিল মান সকল ব্ৰহ্মদেশৰ পৰা আহিছিল দ্বিতীয়তে কি আছে কাক মানে বতা ৰজা বুলি কোৱা হয় যোগেশ্বৰ সিংহক মানে বতা ৰজা বুলি কোৱা হয় এইবোৰ মনত ৰাখিবা এইবোৰ কিন্তু তোমালোকৰ খুব ইম্পৰ্টেন্ট হয় আহিব এক্সামত মানৰ আক্ৰমণ কোন চনত হৈছিল কোন চনত হৈছিল এইটো সবতকৈ ইম্পৰ্টেন্ট প্ৰশ্ন হয় 3 ষ্টাৰ হয় এইটো ঠিক আছে এইটো সবতকৈ বেছি ইম্পৰ্টেন্ট হয় মানে কোন চনত অসমলৈ আহিছিল মই তোমালোকক কৈছো তোমালোকে 1870 টো মনত ৰাখিবা তাৰ পিছত 2 বছৰ বাদ দি কৰিবা 2 বছৰ বাদ দিলে 19 হ'ব আৰু 2 বছৰ বাদ দিলে 21 হ'ব ঠিক আছে এই তিনিটা চন তোমালোকে মনত ৰাখিবা তিনিবাৰ আক্ৰমণ কৰিছিল তাৰ পিছত তোমালোকৰ নেক্সট কি আছে আহোম ৰজা গৌৰীনাথ সিংহৰ পিছত সিংহাসনত কোন বহিছিল উত্তৰ কি হ'ব কমলেশ্বৰ সিংহ আছিল তাৰ পিছত তোমালোক আহোম ৰজাই কাক প্ৰতাপ বল্লভ উপাধি দিছিল বৰফুকন কলিয়া ভমৰাক প্ৰতাপ বল্লভ উপাধি দিছিল এইবোৰ কিন্তু ইম্পৰ্টেন্ট হয় তোমালোকৰ পাঠৰ ভিতৰুৱা পঢ়ি উলিওৱা হৈছে কিমান চনত কমলেশ্বৰ সিংহৰ মৃত্যু হৈছিল 1810 চনত তাৰে ভিতৰত এই ৰঙা চিন দিয়াবোৰ বেছি ইম্পৰ্টেন্ট কমলেশ্বৰ সিংহৰ পিছত অসমৰ নতুন ৰজা কোন আছিল উত্তৰ হ'ব চন্দ্ৰকান্ত সিংহ ৰজা চন্দ্ৰকান্ত সিংহই কাক চৰিঙিয়া ফুকন খিতাপ দিছিল ইয়াৰ উত্তৰ কি হ'ব সৰি উত্তৰ এইটো গুছি গল বস্তুটো এইটো তোমাল নালাগে মই তোমালোকক পিছত দি দিম এটা নেক্সট আছে কি তোমালোকৰ কোন যুদ্ধত পৰাজয়ৰ বাতৰি পাই পুনানন্দ বৰগোহাঁইৰ মৃত্যু মুখত পৰিছিল গিলাধাৰী ঘাটৰ যুদ্ধত তাৰপিছত তোমালোকৰ প্ৰথম ইংগ বৰ্মা যুদ্ধ কেতিয়া হৈছিল এইটো মনত ৰাখিবা 1824 চনত কেতিয়া ইংগ বৰ্মী যুদ্ধ অন্ত পৰে বা শেষ হয় 1826 চনত এইটো নহয় 1826 চনত তাৰপিছত তোমালোকৰ ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল এইবোৰ প্ৰশ্ন কিন্তু ইয়াৰ পৰা তোমালোকৰ ডাইৰেক্ট কমন পৰিব 100% কমন পৰিব 1826 চনৰ 24 ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল মানে কেতিয়া অসম ত্যাগ কৰিছিল যিমানবোৰ ৰঙা চিন দিয়া আছে গোটেইকেইটা 100% ইম্পৰ্টেন্ট হয় তোমালোকৰ অসমত ইংৰাজৰ হাতত পৰাজিত হৈ মানে 1825 চনত অসম ত্যাগ কৰে কোন চনত বদন চন্দ্ৰক হত্যা কৰা হৈছিল 1817 চনত বদন চন্দ্ৰক হত্যা কৰা হৈছিল এইখিনিতে তোমালোকৰ ভিডিওটো আমি শেষ কৰিছো আজিৰ ভিডিওটো ভাল লাগিলে লাইক কমেন্ট কৰি শেয়াৰ কৰি দিবা ধন্যবাদ